নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কুমাৰ ৰাজবংশীলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিব লৈছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া LPAV আৰু GT/PGTৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া সম্পৰ্কে। আৰু বিভিন্ন ধৰণৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বা বাতৰি পোৱাৰ কাৰণে আপোনালোকে কুমাৰ ৰাজবংশী চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো ক্লিক কৰি থৈ দিব, যাতে সকলো সময়তে এডুকেশ্যন ডিপাৰ্টমেণ্ট বা যিকোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াৰ সম্পৰ্কে বা বাতৰিৰ কাৰণে আপোনালোকে নটিফিকেশ্যন পাই থাকে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয় হৈছে LPAV আৰু GT/PGTৰ ৰিক্ৰুইটমেণ্ট সম্পৰ্কে। আমি সকলোৱে জানো LPAVৰ ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈছে। অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হ'ল। লগতে কেইদিনমান পিছতে বা আফটাৰ ইলেকশ্যন LPAVৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। আৰু ইয়াত অলপমান প্ৰচেছটো লেট হৈ আছে। ইয়াৰ মেইন কাৰণটো আপোনালোকে সকলোৱে গম পাইছে যে কোড অফ কণ্ডাক্ট ইতিমধ্যে ইলেকশ্যনৰ কাৰণে লাগিছে, যাৰ কাৰণে যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছটো অলপমান এই বস্তুটো ডিলে হৈছে। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, অতি সোনকালে LPAV ৰিক্ৰুইটমেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কমপ্লিট হৈ যাব। আৰু BTC গভৰ্ণমেণ্টৰ আমি LPAV ৰিক্ৰুইটমেণ্ট বিষয়ে কথা পাতিম। BTCত LPAV ৰিক্ৰুইটমেণ্ট আমি অলৰেডি গম পাইছোঁ যে এডভাৰটাইজমেণ্ট ওলাইছে, অনলাইন এপ্লাই হৈ গ'ল। কিন্তু ইয়াত কিছুমান খেলি মেলি হোৱাৰ কাৰণে আজি ৰিক্ৰুইটমেণ্ট প্ৰচেছটো বহুদিন হৈ গ'ল, ডিলে হৈ আছে। ইয়াত বিভিন্ন ধৰণৰ কাৰণ আছে। তাৰে ভিতৰত ইয়াত BTC গভৰ্ণমেণ্টৰ এতিয়ালৈকে কিমান পোষ্ট দিব এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই। আৰু BTC গভৰ্ণমেণ্টৰ অলৰেডি ৰিক্ৰুইটমেণ্ট প্ৰচেছত LPAVত দুটামান কেছ অলৰেডি হাইকোৰ্টত কিছুমান একাংশ পাৰ্টীয়ে কিছুমান কেছ ৰুজু কৰিছে আৰু সেইটো এতিয়ালৈকে শুনানি চলি আছে। এতিয়ালৈকে ফাইনেল ৰিজাল্ট এটা ওলোৱা নাই, এইটো হিয়াৰিং হৈ আছে। আৰু বাকীখিনি আপডেট মই পোৱাৰ লগে লগে আপোনালোকক জনাই দিম। এতিয়া আমি কিন্তু BTC ৰিক্ৰুইটমেণ্ট অতি সোনকালে হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। অতি সোনকালে ইলেকশ্যনৰ পিছতে BTC ৰিক্ৰুইটমেণ্টৰ প্ৰায় প্ৰচেছখিনি LPAV ৰিক্ৰুইটমেণ্ট অতি সোনকালে হ'ব। আৰু ইয়াৰ পিছতে মই আৰু এটা ভিডিঅ' বনাই আপোনালোকৰ ডিটেইলছ BTC গভৰ্ণমেণ্টৰ কিমানখিনি পষ্ট থাকিব, কোন কেটাগৰীত কি হ'ব, কিমান কাটত যাব, কি যাব, সকলোখিনি ভিডিঅ' আপোনালোকক মই দি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টিটো বজাই ল'ব। এতিয়া আমি কথা পাতিব লৈছোঁ GT গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ এইটোৰ বিষয়ে। অসম গভৰ্ণমেণ্টে GT/PGTৰ কাৰণে অনলাইন এপ্লিকেশ্যন দিছিলে যদিও অনলাইন প্ৰক্ৰিয়াটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। আৰু এইটো বহুত দিন হৈ গ'ল, এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই। আৰু ইয়াৰ কাৰণে বহুতো কেণ্ডিডেটে, যিবিলাক BEd কেণ্ডিডেট বা এপিয়াৰিং কেণ্ডিডেট যিহঁতে আছে, সিহঁতে বহুত দিনৰ পৰা এটা চিন্তাত ভুগি আছে যে কেতিয়া আৰম্ভ হ'ব, কি হ'ব বা কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব, ইমান লেট কিয় হৈ আছে। আপোনালোকক সকলোখিনি জনাম। আপোনালোকে নেক্সট ভিডিঅ' এটাত আপোনালোকক ছেপাৰেটকৈ GT/PGTৰ কাৰণে মই নতুন এটা ভিডিঅ' বনাম, যাতে আপোনালোকক চবকে ডিটেইলছ বুজাই দিম। এতিয়া আমি আলোচনা কৰিম BTC GT/PGTৰ কাৰণে, যিটো অনলাইন এপ্লিকেশ্যনটো অলৰেডি হৈ গ'ল। ইয়াৰ পৰীক্ষা কেতিয়া হ'ব, ইয়াৰ বেকআপ ভেকেঞ্চি কেতিয়া দিব, কাট অফ কিমান হ'ব, কিমান কেণ্ডিডেট এপ্লাই কৰিলে, আৰু ইয়াত BTCৰ কেণ্ডিডেট প্ৰিফাৰেঞ্চ কোনে পাব, BTC কেণ্ডিডেট পাব নে নন BTC কেণ্ডিডেট পাব, কিমানখিনি পাব, গোটেইখিনি ভিডিঅ' মই আপোনালোকক ছেপাৰেটকৈ এটা নতুনকৈ ভিডিঅ' বনাম। আৰু BTC বা অসমত NIOS হওক, ODL হওক, CAT হওক, যিমানখিনি
কেণ্ডিডেট আছে বা কেনেকুৱা ধৰণৰ আপডেট চলি আছে সকলোখিনি বাবতনি মই ছেপাৰেট ভিডিঅ' আজিৰ পৰা দিবলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজি ইমানতে সামৰিছোঁ, বাকীখিনি আপোনালোকে নেক্সট পাৰ্টত আপোনালোকক লগ পাম। ধন্যবাদ, থেংক ইউ।